ডায়াবেটিছ ৰোগীসকলৰ বাবে মাত্ৰ 4টা এক্সাৰসাইজ আজি মই আপোনালোকক দেখুৱাই দিম আৰু এইটো হৈছে সুইচ বল ইন্টাৰনেটত আপোনালোকে মাত্ৰ 800 টকাৰ পৰা 1200 বা 1500 টকাৰ ভিতৰত এই বলটো পাই যাব তেনেকুৱা 1200 1500 টকা আমি মাহতে হওক বছৰত হওক বহুত এক্সট্ৰা খৰচ কৰি থাকো গতিকে তেনেকুৱা এটা 1200 1500 টকা আপোনালোকে এই বলটোত ইনভেষ্ট কৰক আৰু এই বলটোৰ জৰিয়তে ডায়াবেটিছ ৰোগীসকলে নিজৰ ভৰি দুখনৰ যতন ল'ব পাৰিব কাৰণ ডায়াবেটিছ ৰোগীসকলে নিজৰ ভৰি দুখনৰ যতন লোৱাটো খুবেই জৰুৰী কাৰণ যদি ইনফেকশন হয় মানে কেতিয়াবা যদি ভৰিত আঘাত পায় যদি আপোনালোকৰ শৰীৰত গ্লুকোজৰ পৰিমাণ বহুত বেছি আছে মানে সুগাৰৰ পৰিমাণ বহুত বেছি আছে তেতিয়া কি হয় যদি ভৰিত আঘাত পায় সেইবোৰ মানে সেই আঘাত সোনকালে আপোনালোকে সেই আঘাতৰ পৰা পৰিত্ৰাণ নাপায় আৰু লাহে লাহে ই কি হয় আপোনাৰ ইনফেকশন হোৱাৰ চান্স থাকে আৰু বহুত ডায়াবেটিছ ৰোগীৰ তেনেকে ভৰি কাটিবলগীয়া পৰিস্থিতিও আহি পৰিছে গতিকে আজি এই সুইচ বলটোৰ জৰিয়তে মই আপোনালোকক মাত্ৰ 4টা এক্সাৰসাইজ দেখুৱাই দিম ভৰিৰ এক্সাৰসাইজ আৰু সেই এক্সাৰসাইজ কেইটা আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন কৰিব এদিন এৰি এদিন নাইবা দুদিনৰ মূৰে মূৰে সেই এক্সাৰসাইজ কেইটা ঘৰত থাকিয়ে কৰিব পাৰিব গতিকে আহক এতিয়া এক্সাৰসাইজ কেইটা আৰম্ভ কৰো ফাৰ্স্ট এক্সাৰসাইজটো হৈছে আমি সকলোৱে জানো স্কোৱাট কিন্তু এই স্কোৱাট এক্সাৰসাইজটো আমি এই সুইচ বলটোৰ জৰিয়তে অকমান বেলেগ ধৰণে কৰিম যদি আপোনালোকৰ আঁঠুৰ বিষ আছে যদি আপোনালোকৰ কঁকালৰ বিষ আছে তেতিয়া এই সুইচ বলটোৰ জৰিয়তে খুব সহজতে আপোনালোকে এটা আৰু খুব আৰামদায়কভাৱে আপোনালোকে স্কোৱাট এক্সাৰসাইজটো কৰিব পাৰে আৰু সেইটো কাৰণে কি কৰিব লাগিব এইটো আপোনালোকে ৱালত এনেকে লগাই দিব আৰু আপোনাৰ কঁকালেৰে সুইচ বলটো এনেকে হেঁচি ধৰিব হেঁচি ধৰি ভৰি দুখন আগুৱাই ল'ব হাতটো এনেকে লৈ জাস্ট সুইচ বলটো হেঁচি হেঁচি আপোনালোকে স্পাইন ষ্ট্ৰেট কৰি মেৰুদণ্ডডাল সিধা কৰি তললৈকে যাব তললৈকে যাওঁতে এটা বস্তু চাব আপোনালোকৰ গ্লুটছ আৰু ফ্লোৰ যাতে পেৰেলেল হৈ থাকে আৰু লাহেকে ওপৰলৈকে উঠিব একেবাৰে সহজতে এই এক্সাৰসাইজটো আপোনালোকে কৰিব পাৰিব এই সুইচ বলটোৰ জৰিয়তে আৰু এই এক্সাৰসাইজটো যেতিয়া এই সুইচ বলটোৰ জৰিয়তে কৰিব তেতিয়া অকল আপোনালোকৰ এই কোৱাড্ৰিচেপছ মাসল কেইটা যেকিটা আমাৰ ফ্ৰন্ট লেগছৰ মাসল আছে সেই মাসল কেইটাতে প্ৰেসাৰটো পৰিব হিট আপোনালোকে মানে এক্টিভনেছটো আপোনালোকে ফিল কৰিব আৰু অকল এই ফ্ৰন্ট লেগছৰ মাসল কেইটাই ইয়াতে হিট হ'ব কানেক্ট হ'ব গতিকে এইটোৰ জৰিয়তে যদি আপোনালোকৰ কঁকালৰ বিষ আছে যদি আপোনালোকৰ আঁঠুৰ বিষ আছে স্কোৱাট এক্সাৰসাইজ ধুনীয়াকৈ কৰিব পাৰিব এতিয়া হওক সেকেন্ড এক্সাৰসাইজটো আৰম্ভ কৰো নেক্সট এক্সাৰসাইজটো হৈছে অল্টাৰনেট হ্যান্ড এন্ড লেগ আপ এটা অল্টাৰনেট হ্যান্ড এন্ড লেগ আপ মানে আপুনি যদি বাও ভৰিখন উঠাই তাৰ লগত আপুনি সোঁ ভৰিখন ওপৰলৈকে উঠাব লাগিব আৰু যদি সোঁ ভৰিখন উঠাই তাৰ লগত আপোনালোকে বাও হাতখন ওপৰলৈকে উঠাব লাগিব মানে বাও ভৰিৰ লগত সোঁ হাত আৰু সোঁ ভৰিৰ লগত বাও হাত এটা এক্সাৰসাইজটো কেনেকৈ কৰিব স্পাইন ষ্ট্ৰেট কৰি মেৰুদণ্ড সিধা কৰি এনেকৈ বহি ল'ব আৰু এই যে ভৰিৰ এই এংগেলটো আপোনালোকে 90 ডিগ্ৰী কৰি ৰাখিব বেছি আগুৱাইও নহয় বা বেছি পিছুৱাইও নহয় 90 ডিগ্ৰী কৰি ৰাখিলে স্পাইন ষ্ট্ৰেট ৰাখিব আৰু এখন ভৰি ওপৰলৈকে উঠাব তাৰ লগত আনখন হাত ওপৰলৈকে উঠাব লাহেকে নমাব আৰু এখন ভৰি ওপৰলৈকে উঠাব আনখন হাত ওপৰলৈকে উঠাব আকৌ লাহেকে নমাব এক্সাৰসাইজটো দেখাত একদম সহজ কিন্তু ইয়াতে বহুত ব্যালেন্সিংৰ দৰকাৰ হয় আপোনালোকে এক্সাৰসাইজটো যেতিয়া ঘৰত ট্ৰাই কৰিব তেতিয়া গম পাব এই এক্সাৰসাইজটো যেতিয়া ব্যালেন্সিং কৰিব যাব আপোনালোকে এনেকে তেতিয়া আপোনালোকৰ ইয়াতে কমপ্লিট বডিটো ইউজ হৈ আছে আপোনালোকৰ কোৰ মাসলস ইনভলভ হৈ আছে আপোনালোকৰ হ্যান্ড মাসলস ইনভলভ হৈ আছে কোৰ মাসলস ইনভলভ হলে আপোনালোকৰ চেষ্ট মাসলসও আপোনালোকৰ ইনভলভ হ'ব কমপ্লিট বডিটো ইনভলভ হ'ব আৰু কমপ্লিট বডিটো ইনভলভ হোৱাৰ ফলত আপোনালোকৰ বডিৰ যি ব্যালেন্সিং বয়সীয়া লোকসকলৰ কি হয় চাবচোন কেতিয়াবা খোজ কাঢ়িলে অকমান তেওঁলোকৰ মানে ভালকে খোজ কাঢ়িব নোৱাৰে 60 প্লাছৰ মানুহখিনি বা বহুত ক্ষেত্ৰত আমাৰ যদি আঁঠুৰ বিষ আছে বা আমাৰ যদি কঁকালৰ বিষ আছে খোজ কাঢ়িবলৈ অসুবিধা হয় আৰু এই এক্সাৰসাইজটো আঁঠুৰ বিষৰ কাৰণে বহুতে ভাল তাৰ লগতে এই এক্সাৰসাইজটোৰ জৰিয়তে আমাৰ যি ফ্ৰন্ট লেগছৰ মাসল আছে সেই মাসল কেইটাও আপোনালোকে খুব ধুনীয়াকৈ ট্ৰেইন কৰিব পাৰিব গতিকে এই এক্সাৰসাইজটো খুবেই উপযোগী ডায়াবেটিছ ৰোগীসকলৰ কাৰণে এইটো হৈ গ'ল সেকেন্ড এক্সাৰসাইজ এতিয়া হওক আমি 3 নম্বৰ এক্সাৰসাইজটো আৰম্ভ কৰো 3 নম্বৰ এক্সাৰসাইজটো হৈছে সিঙ্গল লেগ এক্সটেনশন আৰু এক্সাৰসাইজটো কৰিবৰ কাৰণে সেম এনেকৈ আগৰ এক্সাৰসাইজটো নিচিনাকৈ বহি ল'ব মেৰুদণ্ড সিধা থাকিব আৰু মাজৰ এই যেটো এংগেলৰ কথা কৈছিলো এই এংগেলটো 90 ডিগ্ৰী আৰু এখন এখন ভৰি আপোনালোকে লাহে লাহে ওপৰলৈকে উঠাব আৰু ডাউন কৰিব আকৌ এখন ভৰি উঠাব ওপৰলৈকে কিন্তু একেবাৰে লাহে লাহে আকৌ ডাউন কৰিব এইটো হল সিঙ্গল লেগ এক্সটেনশন ফ্ৰন্ট লেগছৰ মাসল কেইটা ট্ৰেইন কৰিবৰ কাৰণে খুবেই ভাল আৰু এই এক্সাৰসাইজটো যেতিয়া আপোনালোকে এই সুইচ বলত বহি পেলাই কৰিব আপোনালোকে নিজে অনুভৱ কৰিব সেম এক্সাৰসাইজটো যদি আপোনালোকে বিছনাত বহি বা কৰবা চকীত বহি পেলাই কৰে তেনেহলে যিমানখিনি এক্টিভনেছ
মানে বডিৰ ইনভলভনেছ যিমানখিনি ফিল কৰিব এই সুইচ বলটোত বহি পেলাই কৰিলে আপোনালোকে নিজে গম পাব যে এক্সাৰচাইজটো বহুত বেছি হাৰ্ড হৈ যায়, বহুত বেছি অলপ কৰিবলৈ কঠিন হৈ যায় আৰু আপোনালোকৰ কমপ্লিট বডিটোৰ যিটো ইনভলভমেণ্ট এই এক্সাৰচাইজটোত আহি যায়। গতিকে নৰ্মেল চকী এখনত বহি বা বিচনা এখনত বহি আপোনালোকে এই এক্সাৰচাইজটো কৰিলে যিমানখিনি বেনিফিট পাব সুইচ বলৰ ওপৰত বহি পেলাই এই সেম এক্সাৰচাইজটো কৰিলে তাতকে বহুগুণে বেছি আপোনালোকে বেনিফিট পাব। গতিকে এইটো হৈ গ'ল 3 নম্বৰ এক্সাৰচাইজ। এতিয়া আহক 4 নম্বৰ এক্সাৰচাইজটো দেখুৱাই দিওঁ। 4 নম্বৰ এক্সাৰচাইজটো কৰিম আমি হেমষ্ট্ৰিঙৰ কাৰণে, আমাৰ যি হেমষ্ট্ৰিং মাছলছ আছে সেইটোৰ কাৰণে, আৰু তাৰ লগত আমি সেই এক্সাৰচাইজটোত ইনভলভমেণ্টটো ৰাখিম আমাৰ কোৰ মাছলছৰ, আৰু যাৰ কাৰণে আমাৰ অকণমান বেলেঞ্চিঙৰ দৰকাৰ হ'ব। প্ৰথম দিনা বা কেইদিনমান হয়তো প্ৰথমতে আপোনালোকে নোৱাৰিবও পাৰে, কিন্তু লাহে লাহে যেতিয়া অভ্যাস কৰি যাব আপোনালোকে সেই এক্সাৰচাইজটো খুব ধুনীয়াকৈ কৰিব পৰা হ'ব। আৰু সেই এক্সাৰচাইজটোৰ কাৰণে আমি সুইচ বলটো এনেকৈ লৈ ল'ম আৰু শুই লৈ ওপৰত ভৰিখন এনেকে উঠাই দিম। মানে এনেকে বলটো আপোনালোকে আপোনালোকৰ গেৰুৱা অংশই তললৈকে হেঁচি ধৰি থাকিব। ধৰি থাকি তাক আমি আমাৰ গাৰ ফালে, আমাৰ গ্লুটছৰ ফালে, হেমষ্ট্ৰিঙৰ ফালে এনেকে হেঁচি ধৰি ধৰি লৈ আহিম। আৰু যেতিয়া গাৰ ফালে লৈ আহিম বলটো, তেতিয়া আমি আমাৰ হিপছৰ অংশটো মানে আমাৰ কঁকালটো ওপৰলৈকে উঠাই দিম। লাহে লাহে লৈ আহিম আৰু কঁকালটো ওপৰলৈকে এনেকে উঠাই দিম যিমানখিনিলৈকে পাৰোঁ, আৰু লাহে লাহে যেতিয়া দূৰত লৈ যাম কঁকালটো লাহে লাহে তললৈকে নমাই দিম। এতিয়া এই 4টা এক্সাৰচাইজ আপোনালোকে 3টাৰ পৰা 4টা ৰেপিটেশ্যন কৰিব, আৰু প্ৰত্যেকটো এক্সাৰচাইজে 3টাৰ পৰা 4টা ৰেপিটেশ্যন নহয়, একচুৱেলি সেট 3টাৰ পৰা 4টা সেট কৰিব, আৰু প্ৰত্যেকটো সেটতে আপোনালোকে 10ৰ পৰা 20 ৰেপিটেশ্যন কৰিব পাৰিলে ভাল। কিন্তু প্ৰথম দিনাখন হয়তো আপোনালোকে নোৱাৰিবও পাৰে, কাৰণ এই এক্সাৰচাইজ কেইটাত বেলেঞ্চিঙৰ খুবেই দৰকাৰ হয়, আপোনালোকৰ কোৰ ষ্ট্ৰেংথটো অকণমান বেছি থকাটো খুবেই দৰকাৰ। গতিকে প্ৰথম হয়তো নোৱাৰিব পাৰে, গতিকে প্ৰথমতে আপোনালোকে যিমান কেইটা ৰেপিটেশ্যন পালে আপোনালোকৰ কেপাচিটি হিচাপত সিমান কেইটা ৰেপিটেশ্যন কৰিব। লাহে লাহে এটা দুটাকে আপোনালোকে ৰেপিটেশ্যন বঢ়াই গৈ থাকিব, আৰু এদিন দেখিব আপোনালোকৰ ভৰি দুখন খুব ষ্ট্ৰং হৈছে। আৰু এইটো ৱেইট ট্ৰেইনিং, যদি এই ৱেইট ট্ৰেইনিংটো যদি ঘৰত আপোনালোকে মাহত 12 দিনৰ পৰা 15 দিনো কৰি থাকে, তেনেহ'লে লাহে লাহে আপোনালোকৰ মাছল গেইন হ'ব। আৰু যেতিয়া মাছল গেইন হ'ব আপোনালোকে জানিব আপোনালোকৰ লাহে লাহে চুগাৰো শৰীৰত কম হৈ আহিব, গ্লুক'জৰ পৰিমাণ শৰীৰত কম হৈ আহিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। এনেকুৱা সুইচ বল এটা কিনিব আৰু নিজক সুস্থ ৰাখিব। নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।